দিছে আৰু আফটাৰ মানে ফিজটো দিয়াৰ পিছত তাৰ মিউটেল চলিউশ্যন কৃষি সম্প্ৰসাৰণ সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ মনোৰঞ্জন ছাৰক আমাৰ কৃষক প্ৰতিনিধিসকল আৰু লগতে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকল সকলোকে অনুষ্ঠানটোতে আদৰণি জনাইছোঁ। আজিৰ এই অনুষ্ঠানটি আমি চাইণ্টিফিক এডভাইজৰী কমিটি, যিখন হ'ল আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত হাইয়েষ্ট লেভেল কমিটি, আৰু এই কমিটিখনত চেয়াৰমেন হিচাপে থাকে অনাৰেবল ভাইচ চেঞ্চেলৰ ছাৰ আমাৰ দীপজ্যোতি ৰাজখোৱা। তেখেত মই আজিৰ সভাখন প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কৃষি বিজ্ঞান দাখিল কৰিব। লগতে আমি যোৱা বৰ্ষটোত 2025-26 বৰ্ষত 2026-27 বৰ্ষত আমি প্ৰতিনিধিসকল আহিছে, আমাৰ কৃষকসকল আহিছে, বৈজ্ঞানিকসকল আছে, সকলোৰে ফিডবেক লৈ আমি এখন ডেলিভাৰেবল একশ্যন প্লেন তৈয়াৰ কৰি 2026-27 বৰ্ষৰ কাৰণে এই এইখিনি কথা উদ্দেশ্য ৰাখি আমি সদস্যাই ইয়াত তেওঁলোকৰ মতামত আগবঢ়াই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে সহায় কৰিব। কৈ ডক্টৰ ইয়াৰ পিছত আজি আমাৰ এই the office of the DFS. ডক্টৰ হীৰেন্দ্ৰ ভট্টাচাৰ্য ছাৰ, আমাৰ জিলাৰ বিষয়া অভিনেত্ৰী ছাৰ, জিলাখনৰ ৰাজ্যিক উদ্যানখিনি আমাৰ ভাৰত চৰকাৰে